এতিয়া এইটোকে নকৰি আমি যদি বিভিন্নজন বেজ জ্ঞানীৰ কাষলৈ গৈ বিভিন্নটা উপায় অৱলম্বন কৰোঁ, তেতিয়াহ'লে তাৰ দ্বাৰা জীৱৰ কেতিয়াও পৰম মংগল সাধন নহয়। পিতৃ মাতৃ আৰু ধৰ্মপত্নীৰ লগত যদি অসভ্য আচৰণ কৰা যায়, তেতিয়াহ'লে তাৰ দ্বাৰাও সেই জীৱতত্ব পাপৰ গৰাকী হ'ব লগা। ভগৱন্তৰ কৃপাত আমি সমস্ত জনাই পুনৰ তেৰাৰী নিৰ্গুণ নামেৰে জীৱন ধন্য কৰাৰ সৌভাগ্যৱন্ত হৈছোঁ। আমি বিশেষ পাতনি নিমেলি পোনে পোনে ভাগৱতৰ পদৰ মাজলৈ আগবাঢ়িব বিচৰা হৈছে। অজামিল উপাখ্যান ৬ষ্ঠ স্কন্ধ। আপোনাসৱ যিহেতু সৰ্বজানন্তা, ভাগৱতৰ আদি অন্ত আপোনাসৱৰ কণ্ঠাগত, তথাপিতো আমি মূঢ়মতীক অকণমান সময় দায়িত্ব অৰ্পণ কৰিছে। প্ৰথম অজামিল নামৰ জীৱাত্মা পৰমাত্মা ঈশতত্বৰ লগত একাত্মক হ'বৰ বাবে যি ব্যৱস্থা পালন কৰিব লাগে, সেই ব্যৱস্থা গুৰুজন বস্তুৱে এটি কাহিনীৰ মাধ্যমেৰে আগবঢ়াইছে। আমিও হ'লোঁ জীৱাত্মাৰ প্ৰতীক মনুষ্য, ছেদজ অন্দজ উদ্ভিদজ জৰায়ুজ। তাৰ ভিতৰত শ্ৰেষ্ঠতম মনুষ্য ২৪টা তত্ত্বৰে গঠিত, একাদশ ইন্দ্ৰিয়যুক্ত হৰিধাৰী আমি সমস্ত জনা। আৰু আমি সমস্ত জনাই কেনেকৈ সংসাৰৰ পৰা তৰিব পাৰিম, তাৰে এটি কাহিনী অজামিল নামৰ জীৱাত্মাৰ ৰূপত গুৰুজনাই প্ৰকাশ কৰিছে। অজামিল শব্দৰ অৰ্থ অজ যোগ অমিল সমান অজামিল। অজ মানে হ'ল পৰম ব্ৰহ্ম, যি সত্য চিৰশাশ্বত, যি সনাতন। সেই অজ পৰম ব্ৰহ্মৰ লগত আমাৰ 11টা ইন্দ্ৰিয়ৰ কৰ্ম যেতিয়ালৈকে আমি বিপৰীতমুখী কৰি ৰাখিম, তেতিয়ালৈকে আমাক অজামিল বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। কৃষ্ণ আৰু যেতিয়াই আমি এই অজ পৰম সত্য বস্তুৰ লগত আমি হৰিধাৰী আত্মাতত্বই 11টা ইন্দ্ৰিয়ৰ দ্বাৰা আশ্ৰয় কৰা প্ৰত্যেকভাগী কৰ্ম চিন্তা ভাৱনাক অজ ব্ৰহ্মমুখী কৰি তুলিম, তেতিয়াই আপুনি আমি সমস্ত জীৱই পৰম আত্মা ঈশতত্বৰ এক কণিকা কৃপাৰ পাত্ৰ হৈ এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিম। সেই সূত্ৰে আমি সমস্ত জনাই হ'লোঁ অজামিল। আৰু অজামিলে যি কৰ্ম কৰিছে, সেই কৰ্মৰ দৰ্শন ভাগৱতৰ পদে সুন্দৰভাৱে সিদ্ধান্ত দিছে। আজি আলোচনাৰ মূল বিষয়বস্তু হ'ল নাম মহিমা। সৰুতকৈও সৰু, সৰুতকৈও সৰু, সৰুতকৈও সৰু, সৰুতহে ভকতি ৰয়, তাৰে অৰ্থ হ'ল নাম। অৰ্থাৎ আমি যিমানে ওপৰলৈ উঠি থাকিম, সিমানে আমি সংসাৰৰ পৰা ভগৱন্তৰ কৃপাৰ পাত্ৰ হৈ গতি লাভ কৰিব নোৱাৰিম। যিমানে আমি আটাইতকৈ সৰু হ'বলৈ চেষ্টা কৰিম, সিমানে আমি ভগৱন্তৰ এক কণিকা কৃপা লাভ কৰিব পাৰিম। আৰু এয়াই হ'ল নাম। দন্তীয় ন, তাত আকাৰ ম সমান নাম। না মানে হ'ল নাশ কৰা, ম মানে হ'ল মমত্ব অহংকাৰ। 24টা তত্ত্বৰে গঠিত 11টা ইন্দ্ৰিয়যুক্ত শৰীৰত কাম ক্ৰোধ লোভ মোহ দম্ভ দেশ্য অহংকাৰ মদ মাচৰ্য আদি যি অৱগুণবিলাক যোগ হৈ আছে, সেই অৱগুণবিলাকক নাশ কৰিবৰ একমাত্ৰ উপায় হ'ল ভগৱন্ত বস্তুৰ চিন্তা। আমি সমস্ত জনাই নিৰবিচ্ছিন্নভাৱে আশ্ৰয় কৰা। দন্তীয় ন মানে হ'ল নাদ ব্ৰহ্ম, আ মানে হ'ল আসক্তি, ম মানে হ'ল মজি থকা। প্ৰত্যেক মুহূৰ্ততে আমি সত্য বস্তু সনাতন ৰূপ কৃষ্ণস্তু ভগৱন্তৰ চিন্তাত নিজকে যদি আগবঢ়াই ৰাখিব পাৰোঁ, তেতিয়াই আমি জীৱতত্বই এই সংসাৰৰ পৰা সুন্দৰভাৱে পৰিত্ৰাণ পাব পাৰিম। আৰু যদি আমি সেই ব্যৱস্থাটো পালন কৰিব নোৱাৰোঁ, তেতিয়া ভাগৱতে আমাক অকণমান আগত
এটি সুন্দৰ পদেৰে আমাক সিদ্ধান্ত দি থৈ গৈছে। শ্ৰেষ্ঠজনে কৰে যদি গৰিহীত কৰ্ম, দেখা দেখি অন্যে বোলে তাকে ধৰ্ম। সমাজত পদবী ফালৰ পৰাই হওক বা যিকোনো শিক্ষাগত অৰ্হতাৰ ফালৰ পৰাই হওক, কৰ্মৰ দিশেৰে হওক, সৌন্দৰ্যতাৰ দিশেৰে হওক, যিকোনো ফালৰ পৰাই যেতিয়া আমি শ্ৰেষ্ঠ বুলি মান্যতা প্ৰদান কৰোঁ সমাজত এজনক বা এগৰাকীক, সিদ্ধান্ত দিছে যে সেইজন বা সেইগৰাকীয়ে যদি গৰিহীত কৰ্ম আশ্ৰয় কৰে তেতিয়াহ'লে তেওঁৰ সেই কৰ্মৰ দ্বাৰা গোটেই সমাজখন ধ্বংসস্তূপত পৰিণত হয়। গতিকে এজন ধৰ্মগুৰুৱে সিদ্ধান্ত দিছে যে উপদেশতকৈ আৰ্হি ভাল। গতিকে আমি উপদেশ দিবলৈ প্ৰত্যেকেই চেষ্টা কৰোঁ, কিন্তু গুৰুজনাই সিদ্ধান্ত দিছে বা ধৰ্মগুৰুৱে আমাক সিদ্ধান্ত দিছে যে উপদেশ দিবলৈ যোৱাৰ আগত আমি নিজে সেই ব্যৱস্থাটো পালন কৰিব লাগিব। আপুনি আচৰি ধৰ্ম আনকো শিকায়, সেহি ভাগৱত ধৰ্ম জানা নিমিৰাই। নিমিৰজাক কবি নামৰ সিদ্ধজনে ভাগৱত ধৰ্মৰ দৰ্শন প্ৰকাশ কৰিছে, আৰু আজি আমাৰ সেউকী বাপজনাই সেই আদৰ্শটো গাঁওখনৰ বাবে সুন্দৰকৈ দাঙি ধৰিছে যে পুৱা গধূলি নিৰন্তৰে নিৰবিচ্ছিন্নভাৱে নিজৰ লগতে পৰিয়ালটিৰ সমূহ সদস্যই ভগৱন্ত বস্তুৰ আসনত মূৰ দুৱাই গুৰুদেৱ নাম ভকত চাৰি মহাবস্তুক হৃদয়ংগম কৰি সত্য শৌচ ক্ষমা দয়া আসনৰ চাৰি খুৰা এই ব্যৱস্থাক উপলব্ধি কৰি জীৱন আগবঢ়াই নিবৰ বাবে এক মহা প্ৰয়াস কৰিছে। আপুনি আচৰি ধৰ্ম আনকো শিকায়, নিজেও আচৰণ কৰিব আজিৰ পৰা, আৰু আমি সমস্তজনাকো সেই সুন্দৰ উপদেশ তেওঁ দৰ্শন কৰাব বিচাৰিছে। গতিকে এনেধৰণে আমি যদি শাস্ত্ৰসন্মতে নীতি আদৰ্শ সুন্দৰভাৱে নিজেও পালন কৰোঁ, আনকো দেখাব বিচাৰোঁ, তেতিয়াহ'লে তাৰ দ্বাৰা গৃহৰ লগতে সমাজখনৰ সৰ্বাংগীন উন্নতি সাধন হয়। ভাগৱতে এনেধৰণে সিদ্ধান্ত দি বৰ্তমান আমাৰ তাঁতী বাপজনাই যিখিনি পদবন্ধে ইতিমধ্যে ৰৈ গ'ল, সেইখিনিত এটি পদেৰে আমাক সুন্দৰভাৱে এটি উপদেশ প্ৰদান কৰিছে যে হেৰ' যমদূত, চাৰিজন বিষ্ণুদূতে যমদূত তিনিটাক উপদেশ প্ৰদান কৰিছে যে অৰ্ধ নামে কৰে মহাপ্ৰলয় পাপৰ, ইটো দিজে উচ্চাৰিলে চাৰিও অক্ষৰ। ভগৱন্তৰ নাম মহিমা ইমান শ্ৰেষ্ঠ যে ভগৱন্তৰ নাম সম্পূৰ্ণ উচ্চাৰণ নহ'লেও আধাও যদি আপোনাৰ আমাৰ পদ্ম মুখখনতে উচ্চাৰিত হয়, তাৰ দ্বাৰাও ভগৱন্তৰ এক কণিকা কৃপা আমি জীৱতত্বই লাভ কৰিব পাৰিম। কিন্তু তাৰ বাহিৰে সংসাৰখনত কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গৰূপী যিমান ধৰ্মক আমি আশ্ৰয় কৰোঁ, তাৰ বিষয়ে কবি সিদ্ধই নেমি ৰজাৰ আগত এই উত্তৰটো প্ৰদান কৰিছে যে আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়, ভাগৱত ধৰ্মে জানা শিকব নহয়। যদি ভাগৱত নাম ধৰ্মক আশ্ৰয় নকৰি তপ জপ তীৰ্থ ব্ৰত যাগ যজ্ঞ পূজা পাতল আদি বিভিন্ন কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গক আশ্ৰয় কৰোঁ, তেতিয়াহ'লে তাৰ দ্বাৰা জীৱক খোজে প্ৰতি অপৰাধী হ'ব লগা হয়। কিন্তু ভাগৱত ধৰ্মত সেই অপৰাধৰ পৰা জীৱ অনায়াসে মুক্ত হৈ থাকিব পাৰে। গতিকে হেৰৌদূত, তহঁতি সদা সৰ্বদা এই কথাটো মনত ৰাখিবি যে অৰ্ধ নামে কৰে মহাপ্ৰলয় পাপৰ, ইটো দিজে উচ্চাৰিলে চাৰিও অক্ষৰ। ভগৱন্তৰ নাম সম্পূৰ্ণ নহ'লেও যদি আধাও উচ্চাৰণ হয়, তেতিয়াও এটি জীৱতত্বই
এই সংসাৰখনত অৱতীৰ্ণ হৈ থাকোঁতে যিমান কৰ্মৰ দ্বাৰা উপাৰ্জন কৰা তেওঁ মহাপাপ, সেই সমস্ত পাপ ৰাখি ৰাখি পুণ্যলৈ পৰিণত হৈ যায়। ইমান সুন্দৰভাৱে পদে সিদ্ধান্ত দিছে। আৰু অজামিল উপাখ্যানৰ নাম মহিমাৰ জৰিয়তে আমিও যদি নিজকে সেই ব্যৱস্থাটোৰ মাজলৈ আগবঢ়াই দিব পাৰোঁ, তেতিয়াহ'লে আমিও ৰাখি ৰাখি পাপৰ পৰা অনায়াসে পৰিত্ৰাণ পাই ৰাখি ৰাখি পুণ্যৰ গৰাকী হৈ যাব পাৰিম। এনেকৈ সিদ্ধান্ত দিছে। ৰাম দেৱাৰ আৰু উত্তৰ শুনিবি তিনি দূত, হৰিনাম মহিমা কহন্তে অদ্ভুত। তহঁতি সোধা প্ৰশ্নৰ উত্তৰ আমি আগবঢ়াম যে হৰিনামৰ মহিমা ইমানেই অদ্ভুত, ব্ৰহ্মবধ সুৰাপান অগম্যাগমন কৃষ্ণ মহাপাপ ব্ৰাহ্মণৰ সুবৰ্ণ হৰণ, মিত্ৰদ্ৰোহ কৰে মঠ মন্দ পদগধ, পিতৃ মাতৃ স্ত্ৰী নিপতিৰ লৈ বধ, আছৈ আনো আনো যত মহা পাপ গণ, সবাৰো নিষ্কৃতি হৰি নামৰ কীৰ্তন। কৃষ্ণ ইয়াত কেইটিমান পাপ কৰ্মৰ নাম উল্লেখ কৰিছে। ব্ৰহ্মবধ, সুৰাপান, অগম্যাগমন, ব্ৰাহ্মণৰ সুবৰ্ণহৰণ, মিত্ৰদ্ৰোহ, পিতৃ মাতৃ স্ত্ৰী নৃপতিৰ লৱৈ বধ, আছৈ আনো আনো যত মহাপাপ গণ, সবাৰো নিষ্কৃতি হৰি নামৰ কীৰ্তন। এনেকৈ এই সংসাৰত আমি জীৱদত্তই কৰি থকা কৰ্মৰ মাজত এইকেইটা কৰ্মত যদি কেতিয়াবা কেতিয়াবা আমি জ্ঞাতে বা অজ্ঞাতে খোজ পেলাব লগা হয়, তেতিয়াহ'লে গুৰুজনে সিদ্ধান্ত দিছে যে সমস্ত পাপৰ পৰা উদ্ধাৰ পাব পৰা একমাত্ৰ পথটোৰ নাম হ'ল ভগৱন্ত বস্তুৰ নাম সাধু সংগ বা ভকতৰ সংগ আশ্ৰয় কৰা। এতিয়া এইটোকে নকৰি আমি যদি বিভিন্নজন বেজ জ্ঞানীৰ কাষলৈ গৈ বিভিন্নটা উপায় অৱলম্বন কৰোঁ, তেতিয়াহ'লে তাৰ দ্বাৰা জীৱৰ কেতিয়াও পৰম মংগল সাধন নহয়। এতিয়া আমি প্ৰত্যেকটো হয়তো শব্দৰ অৰ্থ মহাপাপৰ দৰ্শন প্ৰত্যেকৰে কম বেছি পৰিমাণে জ্ঞাত। সুৰাপান মানে নাখাব লগা খাদ্য গ্ৰহণ কৰা, অগম্যাগমন মানে যি স্থানলৈ যাব নালাগে তালৈ গতি কৰা, মানে বেইছালয়লৈ যোৱা, সুবৰ্ণ মানে সোণ হৰণ কৰা, মিত্ৰদ্ৰোহ মানে আমাৰ লগত যেতিয়া এটি গৃহৰ লগত অন্য এখন গৃহৰ এগৰাকী কন্যা বিবাহ পাশত আবদ্ধ হৈ বা বন্ধুত্ব সুলভভাৱে যেতিয়া আমি আচৰণটো আশ্ৰয় কৰোঁ, তেতিয়াই যদি কিবা প্ৰকাৰে আমি কিবা এটা কথাত ক্ষুণ্ণ হৈ তেওঁলোকৰ লগত যদি দ্ৰোহ আচৰণ কৰোঁ, তেতিয়াহ'লে তাৰ দ্বাৰাও জীৱৰ অনৈতিক কাৰ্য মহাপাপৰ গৰাকী হ'ব লগা হয়। তাৰ পাছত পিতৃ মাতৃ আৰু ধৰ্মপত্নীৰ লগত যদি অসভ্য আচৰণ কৰা যায়, তেতিয়াহ'লে তাৰ দ্বাৰাও সেই জীৱতত্ব পাপৰ গৰাকী হ'ব লগা হয়। কিন্তু এটা শব্দ ক'লে ব্ৰহ্মবধ। এই ব্ৰহ্মবধৰ মূল দৰ্শন হ'ল, আমি মেডিকেলবিলাকলৈ যেতিয়া যাওঁ তেতিয়া লিখা থাকে তাত
যে এইখন সংসাৰলৈ আহিব লগা মাতৃগৰ্ভত থকা এটি সন্তান যদি এইখন পৃথিৱীলৈ অহাৰ আগতে এবৰ্চন কৰা হয় তেতিয়াহ'লে সেইটো হ'ল পোনপটীয়াভাৱে ব্ৰহ্মবধ। আৰু ঠিক তেনেধৰণে যেতিয়া আমি এটা কণী আমি যেতিয়া আহাৰৰ লগত আহাৰ হিচাপে গ্ৰহণ কৰিম, আমলেট বনাই বা তেনেধৰণে আমি আলুৰ লগত পিটিকা কৰি যেতিয়া আমি কণীটো গ্ৰহণ কৰিম, তেতিয়াহ'লে সেই কণীটোৰ ভিতৰত থকা যিটো ব্ৰহ্ম জীৱতত্ত্ব, সেই জীৱতত্ত্ব এই সংসাৰলৈ অহাত আমি আগতেই তাক বাধা প্ৰদান কৰা যায়। আৰু সেইকাৰণে পোনপটীয়াভাৱে এই কণীটো হ'ল ব্ৰহ্মবধৰ মূল দৰ্শন। গতিকে আমি আহাৰ হিচাপে কেনেকৈ এই ব্যৱস্থাখিনি পালন কৰিব লাগিব, তাৰ ব্যৱস্থা গুৰুজনাই সুন্দৰভাৱে আমাক শাস্ত্ৰসন্মতে দিছে যে অন্ন যোনি কিছু নকৰে বিচাৰ, জাতি কুল ভৈল ভ্ৰষ্ট, বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয়, বেদ পন্থ কৰি নষ্ট। গতিকে অন্ন গ্ৰহণ কৰাৰ ব্যৱহাৰ দৰ্শন গুৰুজনাই শাস্ত্ৰসন্মতে দিছে। সন্তান উত্তৰাধিকাৰী জন্ম দিয়াৰ খুব সুন্দৰ দৰ্শন শাস্ত্ৰই আমাক দিছে। গতিকে তাক আশ্ৰয় নকৰি যদি আমি কেৱল পৃথিৱীলৈ আহিলোঁ, সন্তান জন্ম দিব লাগে, খাই বৈ জীয়াই থাকিব লাগে, এই ব্যৱস্থাটোকহে যদি পালন কৰোঁ, তেতিয়াহ'লে তাৰ দ্বাৰা জীৱই কেতিয়াও এই সংসাৰৰ পৰা সুন্দৰভাৱে পৰম গতিৰ পাত্ৰ হ'ব নোৱাৰে। গতিকে গুৰুজনাই সিদ্ধান্ত দিছে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত, তেবে গৃহ ধৰ্মে হিংসা দুখে নপাৱয়, কৃষ্ণে একনিষ্ঠ হৈয়া মুকুতি সাধয়। যে আমি সমস্ত ব্যৱস্থাত কেৱল কৃষ্ণ নাম খাওঁতে লওঁতে দিওঁতে শুওঁতে উঠোঁতে বহোঁতে বাক্যে বচনে খোজে কাটলে কেৱল কৃষ্ণস্তু ভগৱন্তৰ নাম যদি আমি আশ্ৰয় কৰোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত জীৱৰ মংগল সাধন হ'ব। এনেকৈ এই সংসাৰত থকা আমি মনুষ্য নামৰ জীৱতত্ত্বই কৰি থকা কৰ্মবিলাকত খোজেপতি পাপ আমি উপাৰ্জন কৰিব লগা হয়, অনিচ্ছা সত্ত্বেও অজ্ঞানবশতো। কিন্তু সেই পাপৰ পৰা আমি সুন্দৰভাৱে তৎমুহূৰ্ততে পুণ্য উপাৰ্জন কৰিব পাৰিম যদিহে আমি ভাৱনাযুক্ত ব্যৱস্থাটোত নাম যদি নিৰন্তৰে আশ্ৰয় কৰি থাকিব পাৰোঁ। এই দৰ্শন শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। তাৰপাছত পদে কি ক'ব বাপে অকণমান আগবঢ়াই দিব, আমি অকণমান পদৰ মাজলৈ আগবঢ়াওঁ। কৃষ্ণ